যোৱাকালি কি কৈছিলোঁ যে ছাৰ্ভাইভেল অফ ফিটেষ্ট তাৰমানে কি যোগ্যতমৰ ঊৰ্ধ্বতন বা প্ৰাকৃতিকভাৱে নিৰ্বাচনত যোনে জীয়াই থাকিব পাৰে সেইটোৱে তাৰমানে যোগ্যতমৰ ঊৰ্ধ্বতন। এই যে চাকৰিবিলাক যি বেছি ইণ্টাৰভিউত পাইছে তাৰমানে জীয়া দিছে আমি মানে ইণ্টাৰভিউত পাছ নকৰাবিলাক মৰি আছোঁ তাৰমানে সেনাহান যিয়ে যুদ্ধত জয় হ'ব পাৰে সেইখিনিয়ে থাকিব পাৰে। আৰু এই যে জীৱিত জীৱাশ্ম বুলি যি কৈছিলোঁ জীৱিত জীৱাশ্ম মানে ধৰা এই আগৰ যি সাক্ষ্য আছিল পুৰণি অলপ বিজ্ঞানীসকলে ওলাইছে ইটাও তাৰমানে আমি থৈ দিছে আমাৰ যিবিলাকত সংগ্ৰহালয়ত থৈ দিছে তেতিয়া সেইটো জীৱিত জীৱাশ্ম যেনেকৈ আমাৰ মৰা মানুহবিলাক জীয়াই আছে মহাত্মা গান্ধী এতিয়া জুবিন গাৰ্গো জীয়াই থাকিব মচি যদিও কি হৈছে জীয়াই আছে সেইটো জীৱিত জীৱাশ্মৰ লগত তুলনা কৰিব পাৰি আৰু যি মৰাৰ পিছতো নামটো জীয়াই আছে। ৰঘুনাথ চৌধুৰী যে আছে লক্ষ্মীনাথ লেখক কবি বিজ্ঞানী মন্ত্ৰী প্ৰধানমন্ত্ৰী ৰাজ্যপাল ৰাষ্ট্ৰপতি যাই প্ৰথম পাইছিল তেওঁলোকৰ নামবিলাক লিখি থৈ গৈছে আৰু যাৰ প্ৰতিভা আছিল যাৰ ভাল কাম আছিল যাৰ টকা পইচা দান বৰঙণি আছিল শংকৰদেৱ এইবিলাক মৰিও অমৰ নহৈছে এইবিলাক তাৰমানে ধৰ্ম প্ৰচাৰক মুঠতে কিবা এটা সমাজৰ বিষয়ে যি লাভ কৰি থৈ গৈছে বা প্ৰতিভা বিকাশ বা দান কৰি থৈ গৈছে তেওঁলোকৰ নামবিলাক আমাৰ আছে। এতিয়া প্ৰথম আছে এতিয়া হিমন্ত বিশ্বৰ নামটো থাকিব নেকি নাথাকিব পাৰে এইটো যিহেতু হেৰি যেনেকৈ ষ্টেণ্ড কৰাবিলাকৰ প্ৰথম ষ্টেণ্ডৰ পৰা ষ্টেণ্ডবিলাক